নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এটি ভিডিঅ' লৈ আহিছোঁ আৰু ভিডিঅ'টো খুব ইম্পৰ্টেণ্ট কাৰণ বহুতো হাজাৰ শিক্ষাৰ্থীয়ে ইতিমধ্যে দাবী কৰি আছে অসম চৰকাৰক। কি দাবী কৰিছে ভিডিঅ'টো শেষলৈকে চালে ভালকৈ বুজি পাব। আৰু এই ভিডিঅ'টো মই হাজাৰ শিক্ষাৰ্থীসকলৰ দাবী পূৰণৰ কাৰণে মই অসম চৰকাৰলৈ অনুৰোধ কৰিছোঁ। এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, পৰৱৰ্তী সকলো ধৰণৰ খবৰ পাই থাকিব। ভিডিঅ'টো আমি আৰম্ভ কৰোঁ যে ইয়াত প্ৰথম কুৱেশ্যনটোৱে হৈছে যে DEEৰ যি LPUP টিচাৰৰ পৰ্টেলটো ৰিঅ'পেন কৰি দিব নেকি পুনৰ খুলি দিব নেকি। হাজাৰ শিক্ষাৰ্থী, বিশেষকৈ যিসকলে জানুৱাৰী মাহত হৈ যোৱা CTETৰ পৰীক্ষাত উত্তীৰ্ণ হৈছে বা ইয়াৰ আগৰো যিসকল টেটত পাছ কৰিছে কিন্তু পুনৰ যিহেতু মাৰ্ক বঢ়োৱাৰ কাৰণে বা মাৰ্ক ইনক্ৰিজ কৰাৰ কাৰণে তেওঁলোকে জানুৱাৰী মাহত CTETত বহিছিলে। কাৰণ বৰ্তমান শিক্ষক নিযুক্তি হ'বলৈ হ'লে টেটৰ মাৰ্কটো খুব ইম্পৰ্টেণ্ট, আপোনালোকে জানে আগৰ প্ৰচেছ যিহেতু নাই। গতিকে টেটৰ কিছুমানৰ ইয়াৰ আগতো টেটত পাছ কৰিছে, CTET হওক বা আছাম টেটত, কিন্তু মাৰ্ক বঢ়াৰ কাৰণে এইবাৰ পুনৰ বহিছিলে। গতিকে নতুনকৈ যিসকল CTET পাছ কৰিছে তেওঁলোকৰ কি বিচাৰে বা তেওঁলোকে পুনৰ ৰিঅ'পেন কিয় বিচাৰে। 1 নম্বৰ পইণ্টটো হৈছে যে CTET 2023 আগষ্টত লিমিটেড ছিট আছিলে, য'ত বেছি সংখ্যকেই এক্সাম দিব পৰা নাই। 2 নম্বৰটোৱে হৈছে যে অসমৰ 2টা CTET চেণ্টাৰ কেঞ্চেল কৰিছে। 3 নম্বৰটো হৈছে বহু দৰিদ্ৰ BPL বা ইকনমিকেলি বেকৱাৰ্ড কেণ্ডিডেটছে অইন ৰাজ্যলৈ এক্সাম দিব পৰা নাই। 4 নম্বৰ, এইবাৰ CTET 2024ৰ যি পৰীক্ষা হৈছে সকলোৱে দিব পাৰিছে কাৰণ এইবাৰ ছিট লিমিটেড নাছিল। আপোনালোকে জানে যে বছৰত দুবাৰকৈ CTET পৰীক্ষা পাতে, যিটো আগষ্টত হৈ গৈছিলে তাত ছিট লিমিটেড আছিলে কাৰণে বহুত এক্সাম দিব পৰা নাছিলে। কিন্তু এইবাৰ জানুৱাৰী মাহত নতুন CTET বা পুৰণিসকলে এইবাৰ CTET দিব পাৰিছে কাৰণ এইবাৰ ছিট লিমিটেড নাছিল। আৰু যিসকল BPL তেওঁলোকে অন্য ৰাজ্যলৈ দিব পৰা নাছিলে, গতিকে এইবাৰ CTET যিসকলে পাছ কৰিছে বহুতো আগৰ দিব পৰা নাছিলে। গতিকে পইণ্ট এই 4টা খুব ইম্পৰ্টেণ্ট, য'ত CTET 2023 আগষ্টত লিমিটেড ছিট আছিলে। কথাটো হৈ 5 নম্বৰ কথাটো হৈছে ৰিক্ৰুইটমেণ্ট ৰুল চেঞ্জ, অৰ্থাৎ আমি যোৱাবাৰ মাৰ্ক কম কেণ্ডিডেটছ বহুতেই CTET দি মাৰ্ক বৃদ্ধি কৰিছোঁ। অৰ্থাৎ যিসকলে আগষ্ট মাহত CTET দিছিলে তাত মাৰ্ক পাছ কৰিছিল যদিও মাৰ্ক ইনক্ৰিজ কৰাৰ কাৰণে, কাৰণ বহুতে জানে যে শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত বৰ্তমান টেটৰ মাৰ্কটো খুব ইম্পৰ্টেণ্ট। ইয়াৰ আগৰো কিছুমান হয়তো আছাম টেটত পাছ কৰি থৈছে কিন্তু মাৰ্ক বঢ়োৱাৰ কাৰণে এইবাৰ CTETত বহিছিলে। গতিকে যিহেতু টেটৰ মাৰ্কটো খুব ইম্পৰ্টেণ্ট, 85% আহে টেটৰ পৰা, গতিকে টেটৰ মাৰ্কৰ ওপৰতে চিলেকশ্যনটো এটা নিৰ্ভৰ কৰিব। 6 নম্বৰ হৈছে আৱাৰ গভৰ্ণমেণ্ট থিংক ফৰ অল সবকা সাথ সবকা বিকাশ। চেণ্ট্ৰেল গভৰ্ণমেণ্টে এটা আছিলে যে অল সবকা সাথ সবকা বিকাশ। 7 নম্বৰ কথাটো হৈছে কি বহুতৰ এজ পাৰ হ'ব ধৰা কেণ্ডিডেটছেও আছে যিবোৰ যোৱাবাৰ কম মাৰ্কৰ বাবে ৰৈ গৈছে, কিন্তু তেওঁলোক এইবাৰ মাৰ্ক ইনক্ৰিজ কৰিবলৈ সক্ষম হৈছে। কিছুমান এজেড কেণ্ডিডেট এনেকুৱাও আছে যে যোৱাবাৰ CTETত মাৰ্ক কম আছিলে কিন্তু এইবাৰ তেওঁলোকে মাৰ্ক বঢ়োৱাৰ কাৰণে চেষ্টা কৰিছে। আৰু যিহেতু এডভাৰ্টাইজটো 2023 চনৰ CTETৰ 2 নৱেম্বৰ তাৰিখে নটিফিকেশ্যন পাইছিলে আৰু এডভাৰ্টাইজ ওলাইছিলে ডিচেম্বৰৰ 27 তাৰিখ। গতিকে CTETৰ এক্সাম তেতিয়াই ঘোষণা কৰিছিলে 2 নৱেম্বৰত 2023। 8 নম্বৰটো হৈছে নিউ CTET মানে নতুন নহয়, নতুন মাৰ্কশ্বিটহে। গতিকে তেওঁলোক বহুত আগৰে পৰাই আছাম CTET কোৱালিফাইড বাট কম মাৰ্কৰ কাৰণে হয়তো ৰৈ গৈছে। যিহেতু বিহাৰৰো টিচাৰ ৰিকুৱাৰমেণ্ট এপ্লাই কৰাৰ সুযোগ দিছে, গতিকে অসম চৰকাৰেও সুযোগ দিব লাগে। এইটো হাজাৰ শিক্ষাৰ্থীয়ে ইতিমধ্যে অসম চৰকাৰে অনুৰোধ কৰিছে আৰু তেওঁলোকে ইতিমধ্যে বিভিন্ন ছ'চিয়েল মাধ্যমৰ যোগেদি বা তেওঁলোকে DEE গুৱাহাটীলৈ গৈ শিক্ষামন্ত্ৰীকো গৈ বা মুখ্যমন্ত্ৰীকো গৈ ইতিমধ্যে লগ কৰাৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছে, মেমৰেণ্ডাম দিছে, DEEও গৈছে। গতিকে এইটো আচলতে মই এইকাৰণে ভিডিঅ'টো বনাইছোঁ, আচলতে আপোনালোকে নিগেটিভভাৱে নল'ব যিসকলে ইতিমধ্যে খুলি দিবলৈ বিচৰা নাই, কাৰণ সকলোৱে যোগ্যতা পাব লাগে। গতিকে যিহেতু সকলোৰে ভাল হওক, মই আপোনালোকে মোৰ ভিডিঅ'টো নিগেটিভলি নল'ব যিসকলে ভাবিছে যে খুলি দিলে কিছুমানৰ প্ৰব্লেম হ'ব। আচলতে মই ভিডিঅ'টো যিহেতু প্ৰত্যেকে অধিকাৰ পাব লাগে আৰু যিহেতু মাৰ্ক বেচিছৰ ওপৰত, কাৰণ ইয়াত পুৰণা এনেকুৱাও কেণ্ডিডেট আছে 2000
ধৰি লওক 15 চনতে আছাম টেটত পাছ কৰি থৈছিলে, কিন্তু তেওঁলোকৰ মাৰ্কটো কম আছিলে। এইবাৰ চি টেটত বহি মাৰ্কটো বঢ়াই লৈছে, গতিকে তেওঁলোকক এটা চান্স দিব লাগে, কাৰণ তেওঁলোকৰ সেই মাৰ্কশ্বিটখনেৰে হয়তো এইবাৰ টেটৰ চাকৰি নাপাব পাৰে। গতিকে পুৰণি হয়তো এজ পাৰ হ'ব খোজা তেনেকুৱা কেণ্ডিডেটো এইবাৰ চি টেটত বহিছিলে আৰু তেওঁলোকে মাৰ্ক ইনক্ৰিজ কৰিছিলে টেটত, আৰু গতিকে তেওঁলোকে চান্স পাব লাগে। গতিকে তেওঁলোকৰ কাৰণেহে এটা অনুৰোধ অসম চৰকাৰলৈ, কাৰণ যিসকলৰ বয়স পাৰ হৈ যাওক বহুত কেণ্ডিডেট আছে যিসকলে এইবাৰ চি টেটত উত্তীৰ্ণ হৈছে। আৰু গতিকে চি টেট মানে নতুন নহয়, এইটো এটা যিহেতু এইটো এটা মাৰ্কশ্বিটহে, কাৰণ চি টেট যিহেতু বছৰত দুবাৰ হয়, এনেকৈ বহুতবাৰ দি থাকিব পাৰে। কাৰণ আপোনালোকেও যিসকলৰ মাৰ্ক কম আছে অহাবাৰ চি টেটত অৱতীৰ্ণ হ'ব, কাৰণ বৰ্তমান যিহেতু টিচাৰ চিলেকশ্যনত টেটৰ মাৰ্কটোৰ ওপৰত যথেষ্ট নিৰ্ভৰশীল, আগৰ প্ৰচেছ বেলেগ আছিলে। গতিকে আৰু মেৰিট লিষ্ট কেতিয়া ওলাব, গতিকে ভিডিঅ'টো মই বনাইছোঁ, আপোনালোকে কোনো নিগেটিভ নল'ব, কাৰণ হয়তো অসম চৰকাৰে এইটো সিদ্ধান্ত ল'ব খুলি দিয়ে নেকি, যিহেতু ইতিমধ্যে হাজাৰ হাজাৰ শিক্ষাৰ্থীয়ে ইতিমধ্যে প্ৰতিবাদ কৰিছে ছ'চিয়েল মিডিয়াৰ যোগেদি হওক, বা তেওঁলোকে TEE বা অসমৰ শিক্ষামন্ত্ৰীক সাক্ষাতৰ কাৰণে তেওঁলোকে জোৰদাৰ প্ৰচেছ কৰিছে। আৰু হয়তো আৰু এটা বিপৰীত পক্ষ আছে, কাৰণ মই ভাবোঁ মোৰ ফালৰ পৰা চেনেলৰ পৰা এটা এনালাইচিছ কৰিছোঁ, আপোনালোকে যদি দুয়োটা পক্ষই লাগি থাকে তেতিয়াহ'লে এডভাৰ্টাইজ দিলেই হ'ব বা নিযুক্তি দিলেই হ'ব। গতিকে দুয়োপক্ষ যিসকলে খুলি দিব নালাগে লাগি আছে, কিছুমানে খুলি দিব লাগে। গতিকে এনেকৈ লাগি থাকিলে এডভাৰ্টাইজ বা নিযুক্তিৰ ক্ষেত্ৰত বহুতো পলম হ'ব বা কোৰ্ট কাছাৰীলৈ কেছ যাব পাৰে। গতিকে তাৰপিছত নিযুক্তি বন্ধ হৈ থাকিব পাৰে, গতিকে আপোনালোকৰে লছ হ'ব। গতিকে হয়তো চৰকাৰে এটা সিদ্ধান্ত ল'ব, গতিকে বেছি নালাগি দুয়োপক্ষই যাতে সকলোৰে ভাল হওক, তাৰ কাৰণে আপোনালোকে যদি আগবাঢ়ে তেতিয়াহ'লে এডভাৰ্টাইজ বা নিযুক্তিটো সোনকালে হ'ব। গতিকে আপোনালোকলৈ মোৰ ফালৰ পৰা পৰামৰ্শ, বাকী আপোনালোকৰ ওপৰত নিৰ্ভৰ বা অসম চৰকাৰে ৰিঅ'পেন কৰে নে নকৰে সেইটো সিদ্ধান্ত ল'ব। গতিকে ভিডিঅ'টো একেলগে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। পৰৱৰ্তী ভিডিঅ' পাই থাকিবৰ বাবে এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। সকলো ধৰণৰ খবৰ সময়মতে লাভ কৰিব।